গৌৰৱ গগৈক কাষতে বহুৱাবলৈ বিচাৰিছে ৰাহুল গান্ধীয়ে। গৌৰৱৰ বাবে সন্মুখতে আসন বিচাৰি চিঠি ৰাহুলৰ। বাজেট অধিৱেশনৰ পূৰ্বে গৌৰৱ গগৈক দিল্লীৰ গুৰুত্ব। এই লোকসভাৰ বিৰোধী দলপতিয়ে বিচাৰিছে সন্মুখৰ আসন। বৰ্তমান নিম্ন সদনত দলটোৰ আছে ৯৯ গৰাকী সাংসদ। যোৰহাটৰ সাংসদ গৌৰৱ গগৈক লোকসভাৰ প্ৰথম শাৰীত আসন প্ৰদান কৰিবলৈ লোকসভাৰ সচিবালয় নিৰ্দেশ লোকসভাৰ অধ্যক্ষৰ। সন্মুখৰ শাৰীত বিৰোধীৰ মুখৰ বৃহৎ পৰিৱৰ্তন। সপ্তদশ লোকসভাত কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী, অধীৰ ৰঞ্জন চৌধুৰী আৰু বিজু জনতা দলৰ পিনাকী মিশ্ৰই সন্মুখৰ শাৰীত বহি থকা নেতাসকলৰ ভিতৰত আছিল। এইবাৰ আ শাৰীত বিৰোধী দলৰ নেতাৰ ভিতৰত ৰাহুল গান্ধী, কে চি বেণুগোপাল, গৌৰৱ গগৈ আৰু কে সুৰেশ থাকিব। ২৮ নৱেম্বৰত HDA প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছে গগৈ, বেণুগোপাল আৰু সুৰেশৰ বাবে সন্মুখৰ শাৰীৰ আসন বিচাৰিছে। সাংসদ গৌৰৱ গগৈ একেবাৰে বুথ পৰ্যায়ৰ পৰা সংসদীয় গণতান্ত্ৰিক পৰম্পৰাৰ মন্দিৰস্বৰূপ সংসদৰ সদনৰ বাহিৰে ভিতৰে আগ্ৰাসী ৰূপত বিজেপিৰ সংবিধান বিৰোধী সাম্প্ৰদায়িক আৰু জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে সজোৰে যুঁজ অব্যাহত ৰাখি সাহসীয় পক্ষক থকা সৰকা কৰাৰ বাবে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বই ইতিমধ্যে তেখেতৰ ওপৰত আস্থা আৰু ভৰসা কৰি লোকসভাৰ বিৰোধী উপদলপতিৰ দায়িত্ব দিয়াৰ লগতে এইবাৰ সদনৰ প্ৰথম শাৰীত আসন প্ৰদান কৰিলে। সাংসদ গগৈয়ে সদনত নিজৰ অধ্যয়নশীলতা, সততা, নিষ্ঠা আৰু তথ্য সৰ্বোচ্চ বাকপটুতাৰ বাবে সমগ্ৰ দেশবাসীৰ লগতে দলৰ ৰাষ্ট্ৰীয় শীৰ্ষ নেতৃত্বৰ আস্থা আৰু দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে যোৱা কেইদিনমানৰ পূৰ্বে কংগ্ৰেছ দল আৰু বিৰোধী দলপতি ৰাহুল গান্ধী, দলৰ জ্যেষ্ঠ সাংসদ কোডিকুন্নীল সুৰেশ, কে চি বেণুগোপালৰ লগতে সাংসদ গগৈৰ অধিবক্তা আৰু পাৰদৰ্শিতাৰ বাবে বিৰোধী পক্ষৰ বাবে আবণ্টিত সদনৰ প্ৰথম শাৰীত আসন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল, যাৰ পৰিপ্ৰেক্ষিতত লোকসভা অধ্যক্ষই কংগ্ৰেছ দলৰ এই অনুৰোধ গ্ৰহণ কৰি কংগ্ৰেছ দলৰ ৩গৰাকী সাংসদকে বিৰোধী দলপতি ৰাহুল গান্ধীৰ সৈতে একে শাৰীতে আসনত বহিবলৈ অনুমতি প্ৰদান কৰিছে।